নমস্কাৰ সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ চেনেলটোৰ নতুন ভিডিঅ'ৰ মাজলৈ। সো বন্ধুসকল, যেটো সেন্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা ইণ্ডিয়া পোষ্ট জিডিএছৰ এপ্লিকেশ্যন লোৱা হৈছিলে জানুৱাৰী সেশনৰ এই বছৰৰ 2026ৰ। তো তাৰ ইতিমধ্যে ফাৰ্ষ্ট লিষ্ট মুকলি কৰিছে সকলোকেইটা ডিষ্ট্ৰিক্টছৰ বা সকলোকেইটা ডিভিজনৰ বাবে। যিসকলে এপ্লাই কৰিছিল তেওঁলোকে নিশ্চয়কৈ চেক কৰিব পাৰিব এতিয়া। তো এইটো হৈছে লিষ্ট, চাব পাৰে আপুনি কোনটো ডিভিজনৰ বাবে এপ্লাই কৰিছিলে। কাছাৰ ডিভিজন ইয়াতে গুৱাহাটী নে গোৱালপাৰা ডিভিজন নে যিকেইটা ডিভিজন আছে মুঠতে আমাৰ অসমৰ বা ডিব্ৰুগড় ডিভিজন। সো ইয়াতে লেটাৰ ৱাইজ দি আছে ফাৰ্ষ্টৰ পৰা ক্ৰনলজিকেলি। সো আপোনালোকে চেক কৰিব যিটো ডিভিজনৰ পৰা কৰিছিলে প্ৰথমতে নিজৰ ডিভিজনটো চাব, তাৰপিছত অফিচ কোনটো অফিচ আছিলে, পোষ্টেল আইডি যিটো আছিলে আপোনালোকৰ সেইটো চাব, পোষ্ট নেম BPM নাই BPMৰ কৰিছিলে, পোষ্ট কমিউনিটি মানে কোনটো কেটেগৰীৰ বাবে ৰিজাৰ্ভ আছে নেকি, OBC SC ST বা আনৰিজাৰ্ভো আছে নেকি, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো চেক কৰিব। আৰু ইয়াতে পাৰ্চেণ্টেজ আছে কিমান কাট অফ গৈছে। সো ইয়াতে ফাৰ্ষ্ট লিষ্ট যিহেতু আৰু এইটো পোষ্ট যিহেতু মেৰিট ৱাইজ হয় ক্লাছ 10ৰ মাৰ্কছ হিচাপে, সো সেইভাবে ইয়াতে কাট অফ যথেষ্ট হাই যায়। কিছুমানে ইয়াতে 100ও বহাই থৈ দিয়ে, বুজি নাপায় এইটো কিন্তু কি কনচেপ্টত দি থয়, 100% পায় নে নাপায় এইটো কিমান দূৰ সঁচা এইটো নাজানো। সো যি কি নহওক বহাই থৈ দিয়ে। যেনেকৈ এতিয়া ভেৰিফিকেশ্যনটো হ'ব, যিসকল শ্বৰ্ট লিষ্টেড হৈছে তেওঁলোকে চাওক ইয়াতে দিয়া আছে শ্বৰ্ট লিষ্টেড কেণ্ডিডেট শুড গেট দেয়াৰ ডকুমেণ্টছ ভেৰিফাইড এট দ্য ডিভিজনেল অফিচ, ইয়াতে ডিভিজন হুইচ দে আৰ চিলেক্টেড অন অৰ বিফ'ৰ 23 মাৰ্চ। সো ইয়াতে নিজৰ আপোনালোকৰ ডিভিজনত যাব লাগিব, কোনটো ডিভিজনৰ সেই হেড অফিচত যাব লাগিব 23 মাৰ্চৰ আগতে। ইয়াতে ডকুমেণ্টসমূহ লৈ যাব গোটেইকেইটা অৰিজিনেল আৰু লগতে জেৰক্স কপি। কেণ্ডিডেট শুড ৰিপৰ্ট উইথ অৰিজিনেল এণ্ড 2 সেট অফ ফটোকপি 2 কপি কৰি জেৰক্স কৰিও লৈ যাব লাগিব। সো ইয়াতে SMS বা ইমেইলো চেণ্ড হৈ গৈছে ইতিমধ্যে মোবাইল নম্বৰত যিসকলে এপ্লাই কৰিছে বা যিসকলে ইয়াতে চিলেক্ট হৈছে তেওঁলোকৰ মোবাইল নম্বৰত। সো এতিয়া ভেৰিফিকেশ্যন হ'ব, যিমতে ডিটেইলছ বহাইছে ইয়াতে পাৰ্চেণ্টেজ বহাইছে। সো সেইমতে যদি পাৰ্চেণ্টেজ ইয়াতে থাকে তেনেহ'লে তেওঁলোকক একচেপ্ট কৰা হ'ব, ফৰ্ম দিব ফিল আপ কৰিব, তেওঁলোকৰ ফাইনেল চিলেকশ্যন ইয়াতে লাভ কৰিব। আৰু যিসকলে ধৰক এনে যদি কিবা এটা বহাই থৈ দিছে পাৰ্চেণ্টেজ তেওঁলোকক তাতে লগালগ ৰিজেক্ট কৰি দিয়া হ'ব। গতিকে যিসকলে এপ্লাই কৰিছিলে ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, নিশ্চয়কৈ আপোনালোকে এতিয়া চেক কৰক আৰু সেইমতে টাইমমতে ভেৰিফিকেশ্যনলৈকে যাব। ভিডিঅ'টো ইমানে আছিলে, নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব। পুনৰ লগ পাম নতুন ভিডিঅ' এটাৰ মাজলৈ। থেংক ইউ।